Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। এইকেইদিনত এটা কোৱেশ্চন ইমান বেছি মই পালো WhatsApp মেছেজত আৰু লগতে কমেন্টছত মই পঢ়ি থাকিলে বহুত বেছিকৈ দেখিছো বহুত ষ্টুডেন্টছৰ বা এস্পাইৰেন্টৰ এটো মনত এটা ডাউট আছে যে DME DHS ৰ যিবিলাক পৰীক্ষা হয় হেলথ ডিপাৰ্টমেন্টৰ আন্ডাৰত ফেয়াৰলি নহয় বহুত তাতে পইচাৰ কথা থাকা বুলি বহুতে ক'ব বিচাৰে পৰীক্ষা দি লাভ নাই এনেকা ধৰণে বহুতে কয় বহুত বেছি মই মেছেজও পালো আৰু সেয়েহে মই ভাবিলো অকমান কোৱাটো দৰকাৰ কাৰণ বহুত ষ্টুডেন্টছ আছে যোনে আমাৰ পৰা কোৰ্স লৈ পেলাই পঢ়িছে নিজে পইচা ইনভেস্ট কৰিছে টাইম খৰচ কৰিছে তাৰ পিছত যেতিয়া এনেকুৱা কমেন্টছ কিছুমান দেখে কমেন্ট সেকশনত বা বহুতে যেতিয়া কথাবোৰ এনেকৈ কৈ থাকে তেতিয়া সেই ষ্টুডেন্টছখিনি ডিমোটিভেটেড হৈ যায় আৰু সেইটো কেতিয়াও হ'ব নালাগে আমি আমাৰ কামটো কৰি যাব লাগে ফলাফলটো আমি কেতিয়াও আমি ডিসিজন ল'ব নোৱাৰো তাত যেটো হয় সেইটো হবই গতিকে মই এটা দুটা উদাহৰণ দি পেলাই আপোনালোকক কম কথাটো যে ডিএমইৰ বা ডিএছএছৰ ক্ষেত্ৰত আসলতে কেনেকুৱা কথাবিলাক হয় সমস্যা একেবাৰে নথকা নহয় মই একেবাৰে ডিনাই কৰিব নোৱাৰো যে নহয় এনেকুৱা বা এনেকুৱা হয়ে বুলি কোনো ক'ব নোৱাৰে মই আপুনি কোনো ক'ব সেইটো কথা নোৱাৰে যেতিয়ালৈকে প্ৰমাণ কৰিব নোৱাৰে আপুনি একো ক'ব নোৱাৰে নহয় বুলিও ক'ব নোৱাৰে হয় বুলিও ক'ব নোৱাৰে গতিকে যেটো কথা আপুনি নহয় বুলিও ক'ব নোৱাৰে হয় বুলিও ক'ব নোৱাৰে সেইটো ডাঠি কিয় হয় বুলি সকলোৱে মানি লৈছে এটা আটাইতকৈ ডাঙৰ কথা কেৱল আপোনালোকে বহুতেই হয়তো এনেকুৱা ষ্টুডেন্টছ থাকে যোনে এক্সাম ক্ৰেক কৰিব নোৱাৰে আপুনি ডিএমইত ধৰি লওক কিবা এনেকুৱা হয়ও স্কেম হয়ও তাৰপিছত আপুনি কৰিব পৰা নাই ক্ৰেক কিন্তু বাকি কিমান এক্সাম আপুনি ক্ৰেক কৰিব পাৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন যিবিলাক সঁচা অৰ্থত মানে ভালকে পৰীক্ষাবিলাক হৈ আছে ডিএমইৰ ক্ষেত্ৰত অকমান আখুৱা আছে যেনেকৈ কাট অফ নিদিয়া ঠিক আছে আমাৰ বাকি এক্সামৰ ক্ষেত্ৰতে এনেকুৱা কাট অফ আখুৱা আছে অকল ডিএমইৰ ক্ষেত্ৰতে নহয় বেলেগৰ ক্ষেত্ৰতো বাৰু আছে বহুত বেছি কাট অফ যেটো যায় সেইটো আটাইতকৈ বেছি ডাঙৰ আখুৱা সেয়ে কাট অফ দিব লাগে মোৰ হিচাপত এডিআৰিত যেনেকুৱা কৰিলে এতিয়া আমাৰ কপি নিজৰ OMR চিট চেক কৰিব পৰা কথাটো এনসাৰ কি যেনেকৈ দি দিয়ে কোৱেশ্চন যেনেকৈ ঘৰলৈ আনিব দিয়ে বুকলেট ডিএমইটো আনিব দিয়ে বাট বাকিখিনি কামো OMR চেক কৰিব পৰা এই বস্তুবিলাক হ'ব লাগে যাতে সকলোখিনি একদম ক্লিয়াৰ হৈ থাকে কোনো অপেকনেছ তাত যাতে নাথাকে কি আসলতে হৈ আছে তথাপিও মই একে আখাৰে কেতিয়াও ক'ব নোৱাৰো যে ইয়াতে কিবা হয় বুলি কাৰণ মই ক'ব নোৱাৰা আটাইতকৈ ডাঙৰ কাৰণটো এটো হ'ল যে মই নিজে ডিএমই ডিএছএছৰ এক্সাম যেটো আমাৰ একেলগে হৈছিলে যেতিয়া পাঁচটা ডিপাৰ্টমেন্টৰ কাৰণে হেলথ এণ্ড ফেমিলি ওয়েলফেয়াৰ গোটেইখিনি আয়ুষৰো আছিল একেলগে মেবি আমাৰ 2700 পোষ্ট থাকে আছিল এডিআৰিৰ সময়তে একেলগে যেতিয়া এপইন্টমেন্ট দিছিলে তাতে মই ক্লিয়াৰ কৰিছিলো তাতে মোৰ কোৱালিফাই পোষ্টিং হৈ গৈছিল তিনচুকীয়াত এপইন্টমেন্ট লেটাৰ পাই গৈছিল তেনেকৈ এডিআৰি ৰিজাল্ট দিছিলে অনলাইন ৱেবছাইটত এপইন্টমেন্ট লেটাৰ দিছিলে তেনেকৈ একেলগে ডিএমই ডিএছএছৰ দিছিলে মই সেইদিনাখনে পাইছিলো মই এডিআৰিত পিডব্লিউডি ডিপাৰ্টমেন্ট পোৱাৰ কাৰণে ইয়াতে আহিলো সেইটো চাকৰি মই জয়েন নকৰিলো গতিকে তেনে এটা মানুহে যোনে কোনো পইচা নিদিয়াকে বা কেতিয়াও দিব পৰা ইমান অৱস্থাটো নাছিল যিমান পইচাৰ কথা মানুহে মুখে মুখে কৈ থাকে যে 5 লাখ লাগে কিবা লাগে সেইটোতো আমি প্ৰমাণটো এতিয়ালৈকে কোনো কৰিব পৰা নাই অবভিয়াসলি গতিকে প্ৰমাণ নোহালৈকে আমি এটা ক'ব নোৱাৰো হয় বুলি এনেকেতো হলে আপোনাকো কোনোবাই কৈ দিব কোনোবাই আপোনাৰ ওপৰত এটা চাৰ্জ লগাই দিব পাৰে কোনোবা ছোৱালীজনীয়ে যে মোৰ লগত তেওঁ কিবা হেৰাসমেন্ট কৰিছে সেক্সুৱেল হেৰাসমেন্ট কিন্তু আপুনি প্ৰমাণ যেতিয়া কৰিব পাৰিব তেতিয়াহে মানিব নহলে আপুনি নকৰাকেতো আপোনাক দুখী সজাই দিয়া হ'ব গতিকে যিকোনো এটা বস্তু প্ৰমাণ নকৰালৈকে আপুনি কেতিয়াও ক'ব নোৱাৰে এনেকুৱা হৈছে বুলি তো আপোনাৰ গাঁৱত বহুত কথা চলে বহুত কথা শুনিব এডিআৰিটো এইবিলাক কথা চলিছিলে বহুত দেখিছিলো মানে ভাবিছিলো যে আমিও ভয় খাইছিলো এডিআৰি চাকৰি পোৱাৰ আগলৈকে যে হয়তো কিবা এনেকুৱা হৈছে নেকি কিন্তু তৎসত্ত্বেও মোৰ মাৰ্কছ বহুত বেয়া আছিলে মোৰ এডিআৰিত মাৰ্কছ ভাল নাছিলে ষ্টিল মই কিন্তু এডিআৰি কোৱালিফাই কৰিবলৈ সক্ষম হৈছিল যে হয়তো এটো কাৰণে থাকে কাৰণ তাতে কোনো ধৰণৰ একো বেয়া স্কেম হোৱা নাছিলে আৰু মই যদি ইয়াৰ প্ৰমাণ দিব বিচাৰো ন ক'ব পাৰো মোৰ অফিচত আমি 8জন 9জন মান গ্ৰেড 3 আছো জুনিয়ৰ এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ এনেকুৱা পোষ্টৰ আমি একেলগে পাই অহা মই কিমান কথা জানো পঢ়াখনা মই কিমান জানো সেইটো মই ক'ব নোৱাৰো কিন্তু মই ইমানখিনি জানো যে আমাৰ অফিচত 7-8জন 9জন আছে আমাৰ গ্ৰেড 3 তাৰ ভিতৰত আটাইতকৈ কম মই জানো তাৰমানে বাকি কিজনে আৰু বেছি জানে তো তেনেকুৱা ল'ৰা ছোৱালীহে চাকৰি পাইছে গ্ৰেড 4 আমাৰ এনেকুৱা ল'ৰা ছোৱালী আছে যোনে মেট্ৰিকত 6টা লেটাৰ পাইছে 11 12ত সায়েন্স পঢ়িছে তেওঁলোকে ফিজিক্স বাকি গোটেইকেইটা লেটাৰ পাইছে মেথমেটিক্স বায়োলজি টু আনকি এনেকুৱা ল'ৰা আছে আমাৰ পলিটিকেল সায়েন্সত 97 98 পুৰা ষ্টুডেন্ট যোনে এটা গ্ৰেড 4 খালাসি পোষ্টত আটাইতকৈ কম গ্ৰেড পে চাকৰি কৰি আছে গতিকে ট্যালেন্টেড খিনিহে পাই আছে তো মই এটা কথা কম আপোনালোকে নিজৰ কামখিনি কৰক ঠিক আছে আপুনি ধৰক ডিএমইৰ কাৰণে প্ৰিপাৰেচন কৰিলে যেনেকৈ এটা অলৰেডি কৰি আছে সকলে কমেন্টছ এবিলাক চাই মানুহৰ কথা শুনি পেলাই ভুল নাযাব মই এগেইন কৈছো মানুহে এডিআৰিটো কৈছিলে যেনেকুৱা হ'ব বুলি বা এতিয়াও কিছুমানে কৈ হৈছে বুলি কিন্তু মই কোনো কাৰণত এইটো কথা মানি ল'ব নিবিচাৰো কাৰণ মই আজিলৈকে যিমান লগ পাইছো এডিআৰিত মোৰ যদি আপোনালোকে সিলচৰত আহে মোৰ অফিচত আহিব মোৰ তাত যিমানখিনি গ্ৰেড 4 এমপ্লয়ি আছে গ্ৰেড 3 এমপ্লয়িজ এবাৰ কথা পাতিব প্ৰতিজনৰ লগত তেওঁলোকৰ অকমান একাডেমিক ব্যাকগ্ৰাউণ্ড বিলাক চাব কিমান ভাল চুকা ল'ৰা ছোৱালী হয় এজনো আপোনালোকে উলিয়াই দিব নোৱাৰিব যদি বহুত স্কেম হৈছিলে এটাটো ওলাব লাগিছিলে বহুত নোলালেও বহুতে ক'ব যে বহুতখিনি চাকৰি ভালকে দিছে কিন্তু এটা দুটা স্কেম কৰিছে মইতো এটাও দেখা নাপালো মোৰ অফিচত জিৰো তেনেকুৱা যোনে মানে নাপাব লগাই যে পাইছে জিৰো এনেকুৱা এটাও মানুহ নাই ঠিক আছে গতিকে আপোনালোকে নিজৰ কামটো কৰক পৰীক্ষাৰ কাৰণে পঢ়ক আৰু পঢ়া জ্ঞানখিনি কেতিয়াও এনে নাযায় আপোনাক ধৰি লওক ডিএমইৰ কাৰণে প্ৰিপাৰেচন কৰিলে আপুনি কিবা কাৰণত মানি লৈছে একদম হাইপথেটিকেল সিচুৱেশ্যন যে কিবা যেনিবা খেলিমেলি হ'লে আপুনি চাকৰি নাপালে তথাপিও আপোনাৰতো লছ একো নহয় আপোনাৰ লছ একো নহয় আপুনি তো জ্ঞানে আহৰণ কৰিলে আপুনি যেহেতু চাকৰি বিচাৰি আছে আকৌ এক্সাম দিব মানে আকৌ এক্সাম দিলে সেইখিনি নলেজখিনি আপোনাক দৰকাৰ হ'বই এইটো কথা কৈ পেলাই মই কেতিয়াও কিবা এটা বেয়া কামক বা কোনোবা কাৰাপচনক বা স্কেমক মই তাক মানে জাষ্টিফিকেশ্যন দিব বিচৰা নাই
কিন্তু মই জাষ্ট কথাটো কৈছোঁ আপোনালোকে নিজৰ কামটো কৰক বাকী গভৰ্ণমেণ্টৰ কাম কৰিব গভৰ্ণমেণ্টে বেয়া কাম কৰিলে আপোনালোকে সেইটো ডিচিশ্যন ভোট দিয়াৰ সময়ত ল'ব এতিয়াতো কৈ পেলাই বহুত বিশেষ লাভ নহয় এতিয়া মই ক'লোৱে যিটো আমাৰ নিষ্কাম কৰ্ম বুলি কোৱা হয় সেই কামটোৱে কৰিব পাৰোঁ নিজৰ টাৰ্গেট ছেট কৰি পেলাই DMEৰ কাৰণে প্ৰপাৰলি আমি প্ৰিপেৰেশ্যন কৰিব পাৰোঁ 1.5 মাহ সময় আমাৰ হাতত আছে এই সময়খিনিক মিলাই পেলাই আমি আগবাঢ়ি যাব লাগে আৰু ময়ো আগতে বহুত শুনিছিলোঁ যে DME তেনেকুৱা হয় স্কেম হয় ষ্টিল মই বহুত কষ্ট কৰিছিলোঁ বহুত পঢ়িছিলোঁ DMEৰ কাৰণে আপোনালোকে ছায়েন্সৰ বায়'লজি নোটছ কেনেকৈ বনাইছোঁ দেখিছে মই দি দিয়া আছে 500-600 মই 1ত ছাবষ্টিটিউশ্যন কষ্ট কৰিছিলোঁ মই এই আনকি মোৰ ইংলিছৰ নোটছ দিয়া আছে টেলিগ্ৰামত DMEৰ কাৰণে মই যেতিয়া পঢ়িছিলোঁ কিমানবোৰ বস্তু এবাৰ যিটো আমাৰ ডিমিনিটিভছ ৰিভাৰ ৰিবুলেট এইবোৰ আহিছে মোৰ তাৰপৰা ডাইৰেক্টলি সেইবোৰ দেখা পাইছে ইমানবোৰ বিচাৰি টপিকছ নিজে উলিয়াইছিলোঁ ডিমিনিটিভছ বুলি যে কিবা আহে কোনো হয়তো নাজানে মই সেই টপিক খুচৰি উলিয়াইছিলোঁ আগৰ পেপাৰ চাই পেলাই ইমান কষ্ট কৰাৰ পিছত যেতিয়া 50টা ভিতৰত 48টা শুদ্ধ কৰিছোঁ তাৰপিছত কৈ চাকৰি পাইছোঁ আপুনিও সেইটো টাৰ্গেট কিয় নলয় যে ময়ো 48টা শুদ্ধ কৰিম 50টা ভিতৰত বা 47টা কৰিম তেতিয়া নিশ্চয় পোৱাৰ চান্স থাকিব আৰু যেহেতু সময় আমাৰ হাতত 1.5 মাহ আছে আমাৰ ষ্টাডি ইনচাইট আৰু আমি মিলি পেলাই মিডুল ছাৰক ষ্টাডি ইনচাইটৰ চিনি পাই এটা কোৰ্ছ 1 মান্থৰ ক্ৰেছ কোৰ্ছ এটা আমি ৰেডি কৰিছোঁ DMEৰ কাৰণে যিটো কোৰ্ছত আপোনালোকে DMEৰ সকলোখিনি বস্তু পাব আপোনালোকে এতিয়া দেখিছে ইয়াতে গোটেই লিখা আছে ৰেকৰ্ডেড কিছুমান ক্লাছ আপডেট কৰা তাতে আপলোড কৰা হ'ব লাইভ ক্লাছেছ কিছুমান তাতে কৰা হ'ব বাকি PDF ই-বুকছ যিমানখিনি থাকে মক টেষ্ট গোটেইখিনি বস্তু দিয়া হ'ব আপোনালোকে গোটেই সাবজেক্ট যে তিনিটা আছে মানে সায়েন্স সেকশনটো জিকে বাকি সেকশনখিনি ম্যাথমেটিক্স আৰু ইংলিশ এই গোটেইখিনি তাতে কভাৰ থাকিব DME ফুল সিলেবাস কভাৰ হ'ব যি আহে DME একো এৰা নহয় গোটেইখিনি বস্তু পঢ়াই দিয়া হ'ব আৰু সিলেবাসখন বহুত বেছি ডাঙৰ যেন নালাগে DME অলপ সৰুৱে গতিকে এমাহত ধুনীয়াকৈ কভাৰ হৈ যাব এতিয়া 1.5 মাহ মান সময় আছে আপোনালোকে গোটেইখিনি পঢ়াৰ পিছতো বাকি 15 দিন 20 দিন ৰিভিজনৰ কাৰণে সময় পাই যাব 17 তাৰিখৰ পৰা আমাৰ কোৰ্সটো ষ্টাৰ্ট হৈ গৈছে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া হলে ল'ব পাৰিব ষ্টাডি ইনসাইডত গৈ কেনেকৈ ল'ব পাৰিব সেইটো বিষয় মই এবাৰ এইটো ভিডিঅ'ত কৈ দিছোঁ কোৰ্সটো ল'বলৈ আপোনালোকে প্ৰথমে গুগল প্লে ষ্ট'ৰ যাব গৈ পেলাই ষ্টাডি ইনসাইড এইটো দেখিছে স্পেলিংটো এইটো এপটো ইনষ্টল কৰিব এপটো ইনষ্টল মোৰ অলৰেডি কৰা আছে ইনষ্টল কৰাৰ পিছত আপোনালোকে খুলিব তাতে আপোনালোকৰ ফোন নাম্বাৰো দি পেলাই এবাৰ ৰেজিষ্টাৰ কৰি ল'ব যদি আগতে ইউজ কৰা নাই তাৰপিছত আপুনি ফোন নাম্বাৰ দিয়াৰ পিছত OTP এটা আহিব এইটো ভেৰিফাই কৰিলে ষ্টাডি ইনসাইডৰ যিটো হোম পেজ আছে এইটো খোলা যাব এই পেইড কোৰ্চেছ আছে ন পেইড কোৰ্চেছ অপশ্যন যিটো আছে পেইড কোৰ্চেছ তাত গুচি যাব তাতে গ'লে অলপমান তললৈ চাব আপোনালোকে ইয়াতে 3 নম্বৰ যিটো আছে দেখা পাইছে DME এইটো 2025 যিখন বেনাৰ আছিলে সেই সেম বেনাৰখন মই সেইকাৰণে বেনাৰখন এবাৰ দেখাই লৈছিলোঁ আপোনালোকক এই বেনাৰখন থকা এই যিটো কোৰ্চ আছে এই কোৰ্চটো আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে দেখা হ'ব গোটেইখিনি বস্তু আছে কন্টেন্ট ওপৰত দিয়া আছে আপোনালোকে কন্টেন্টত যদি গৈ চাই কোৰ্সটো লোৱাৰ আগতে দেখা হ'ব গোটেই বস্তুবিলাক মক টেষ্টৰ কাৰণে ফোল্ডাৰ বনোৱা আছে মেইন কোৰ্সত ইয়াতে আপোনালোকে বহুতখিনি বস্তু আছে হিষ্ট্ৰি পলিটি হক আমাৰ জিকে সেকশনত বা আদাৰ মেথছ ইংলিশ গোটেইখিনি দিয়া আছে কিন্তু তাৰ কাৰণে আপোনালোকে প্ৰথমে কোৰ্সটো বাই কৰিব লাগিব তেতিয়াহে ভিতৰলৈ সোমাব পাৰিব চাব পাৰিব তো কোৰ্সটো যদি চাই ইয়াৰে তলতে আপোনালোকে দেখিব বাই নাও বুলি এটা বাটন থাকিব কোৰ্সটো আপোনালোকে বাই নাওত ক্লিক কৰি পেলাই কোৰ্সটো বাই কৰিব লাগিব ইয়াতে পে অনলাইন বুলি যিটো অপচন আছে ইয়াতে দি ল'লে আপোনালোকে পে কৰিব পাৰিব ইয়াতে পেমেন্টৰ বহুতখিনি মানে অপচনছ থাকিব ডাইৰেক্ট স্ক্যান পে বা UPI গুগল পে কৰি পেলাই যেতিয়া আপোনালোকে কমপ্লিট পেমেন্ট কৰিব তাৰ পিছত আপোনালোকে ইয়াতে কন্টেন্টত গলে তেতিয়া দেখা হ'ব আপোনালোকৰ গোটেই বাকি কন্টেন্ট যিবিলাক আছে ইয়াতে আমাৰ কোৰ্সত যিখিনি বস্তু দিয়া আছে গোটেইখিনি ইয়াতে দেখিবলৈ পাব